নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2024 বৰ্ষটো বৃশ্চিক ৰাশি জাতক জাতিকাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বৃশ্চিক ৰাশি হৈছে কালপুৰুষৰ অষ্টম ৰাশি আৰু সেই বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ বৃশ্চিক ৰাশিৰ 2024 বৰ্ষত স্বাস্থ্যৰ সম্পৰ্কে। বন্ধুসকল, স্বাস্থ্যৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হৈ চলাৰ প্ৰয়োজন আছে। আপোনালোকৰ পঞ্চম ঘৰত শনি গ্ৰহ অৱস্থান কৰি আছে, যাৰ কাৰণে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা, এই সমস্যাত আমনি কৰিব পাৰে। বিশেষকৈ গেছৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, হাড়ৰ বিষৰ সমস্যা, জইণ্ট পেইনৰ সমস্যা আপোনালোকে আমনি কৰিব পাৰে। তাৰোপৰি ৰাহু আপোনালোকৰ চতুৰ্থ স্থানত থাকিব, গতিকে আপোনালোকে এই সময়ছোৱাত হেল্থ কনচিয়াছ হোৱাৰ প্ৰয়োজন আছে। নহ'লে আপোনালোকক বুকুৰ লগত জড়িত সমস্যা, হাৰ্টৰ সমস্যা, হাওঁফাওৰ লগত জড়িত কিবা ইনফেকশ্যনৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। আনহাতে জুন মাহলৈকে বৃহস্পতি আপোনাৰ অষ্টম ঘৰত থাকিব, গুৰুৰ দৃষ্টিও আপোনালোকৰ দ্বাদশ ঘৰত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ হেল্থক লৈ, নিজৰ স্বাস্থ্যক লৈ বিশেষ চিন্তিত হ'ব পাৰে। অৱশ্যে জুন মাহৰ পিছত যেতিয়া গুৰুৱে নিজৰ ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ নৱম স্থানত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত গুৰুৰ দৃষ্টি আপোনাৰ লগ্নত আৰু পঞ্চমত পৰিব। গুৰুৰ এই স্থিতি আপোনালোকৰ স্বাস্থ্যৰ সমস্যাৰ পৰা মুক্তি লাভত সহায় কৰিব। গতিকে স্বাস্থ্যক লৈ আপোনালোকে এই বছৰটোত বিশেষ ধ্যান ৰখাৰ প্ৰয়োজন আছে। আপোনালোকে হেল্ডি খাদ্য খোৱাৰ প্ৰয়োজন আছে। পাৰিলে আপোনালোকে জিম জইন কৰিব, য়োগা কৰিব, মেডিটেশ্যন কৰিব, যিমান পাৰে নিজৰ স্বাস্থ্যৰ খেয়াল ৰাখিবলৈ চেষ্টা কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে শিক্ষা কেনে যাব। শিক্ষাৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ কাৰণে মধ্যম বুলিয়ে ক'ব পাৰি। এই সময়ত আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আমনি কৰিব পাৰে, গতিকে তাৰ কাৰণে আপোনালোকৰ শিক্ষাত বাধা অহাৰ সম্ভাৱনা আছে। তাৰোপৰি চতুৰ্থ স্থানত ৰাহু গ্ৰহ অৱস্থান কৰি আপোনালোকৰ শিক্ষাত মনোযোগ দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ পঢ়াত মন নবহাৰ দৰে সমস্যা, মোবাইল এডিকশ্যন, ইণ্টাৰনেট এডিকশ্যন ইত্যাদি সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। তাৰোপৰি আপোনালোকৰ এই সময়ছোৱাত এলাহো বৃদ্ধি পাব পাৰে। এই সময়ত শিক্ষাক উন্নতিৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। যদি আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত অমনোযোগী হয়, এলেহুৱা হয় বা শ্বৰ্টকাট উপায় অৱলম্বন কৰিবলৈ চেষ্টা কৰে, সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ শিক্ষাত ভাল পৰিণাম লাভৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ অষ্টম ঘৰত থাকিব। যিসকলে উচ্চ শিক্ষাত ৰিচাৰ্চ কৰি আছে তেওঁলোকৰ এই ক্ষেত্ৰত বিশেষ উন্নতি লাভ হ'ব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ নৱম ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত আপোনালোকে শিক্ষাত মনে বিচৰা ধৰণৰ পৰিণাম লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ বৃশ্চিক ৰাশিৰ ব্যৱসায় আৰু চাকৰি জীৱনৰ সম্পৰ্কে। বন্ধুসকল, ব্যৱসায়িক দৃষ্টিৰ পৰা 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ কাৰণে ভাল বুলি ক'ব পাৰি। অৱশ্যে এই সময়ছোৱাত আপোনালোকৰ উচিত সময়ত উচিত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। গুৰুৰ স্থিতি 2024 চনৰ জুন মাহলৈকে দুৰ্বল থাকিব। এই সময়ত ভাবি চিন্তি ইনভেষ্ট কৰিব। যধে মধে ইনভেষ্ট কৰিলে কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ অন্য ব্যক্তিৰ সহায় লোৱাৰ প্ৰয়োজন আছে। আনৰ আপোনালোকৰ উপদেশৰ প্ৰয়োজন হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকে অধিক ৰিস্ক ল'ব নালাগে। যদি অধিক ৰিস্ক ল'বলৈ যায়, সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এই বছৰটো মধ্যম বুলিয়ে ক'ব পাৰি। ঘৰুৱা অশান্তিয়ে মাজে সময়ে আপোনালোকৰ কৰ্মত বাধা দি থিয় হ'ব পাৰে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকে নিজৰ কাৰ্যক্ষেত্ৰত ধৈৰ্য সহকাৰে কাম কৰাৰ প্ৰয়োজন আছে। নিজৰ কৰ্মস্থানত সৰু সুৰা সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। কৰ্মস্থানৰ পৰিৱেশক লৈও আপুনি অসন্তুষ্ট হ'ব পাৰে বা আপোনাৰ সহযোগীসকলৰ লগতো আপোনাৰ বাদ বিবাদ হ'ব পাৰে। গতিকে আপোনালোকে যিমান পাৰে নিজৰ সহযোগীসকলৰ লগত মিলিজুলি কাম কৰিবলৈ চেষ্টা কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ নৱম ঘৰত প্ৰৱেশ কৰিব, সেই সময়ত গুৰু বৃহস্পতি আপোনালোকৰ কৰ্মত ভাগ্যৰ সহায় লাভ কৰাত সহায় কৰিব। আনহাতে কেতু আপোনালোকৰ দশম স্থানত থকাৰ কাৰণে আপোনালোকৰ মাজে সময়ে নিজৰ কৰ্মত মনোযোগ হেৰাব পাৰে। গতিকে আপোনালোকে কৰ্মস্থানত ভাবি চিন্তি কাম কৰাৰ প্ৰয়োজন আছে। সম্পূৰ্ণ ডিচিপ্লিন হৈ কাম কৰাৰ প্ৰয়োজন আছে। এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। আৰ্থিক স্থিতি এই বছৰ আপোনালোকৰ মধ্যম হ'ব পাৰে। আপোনালোকৰ ধনস্থানৰ স্বামী গুৰু বৃহস্পতি 2024 চনৰ জুন মাহলৈকে অষ্টম ঘৰত থাকিব। গুৰুৰ এই স্থিতিক বৰ অনুকূল বুলি ক'ব নোৱাৰি, কিন্তু গুৰুৰ দৃষ্টি আপোনালোকৰ ধনস্থানত থাকিব, যাৰ কাৰণে আপোনালোকৰ ধন সঞ্চয়ৰ ক্ষেত্ৰত গুৰুৱে আপোনালোকক সহায় কৰিব। বিত্তীয় স্থিতি ভাল কৰাৰ ক্ষেত্ৰতো গুৰুৱে সহায় কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ নৱম ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত কিন্তু আপোনালোকে আৰ্থিক ক্ষেত্ৰত ভাগ্যৰ সহায় লাভ কৰিব। আপোনালোকৰ আৰ্থিক উন্নতি হ'বলৈ ল'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ বৃশ্চিক ৰাশিৰ 2024 বৰ্ষৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পৰ্কে। প্ৰেমৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো
বৃশ্চিক ৰাশি জাতক জাতিকাসকলে অকণমান সাৱধান হৈ চলাৰ প্ৰয়োজন আছে। বিশেষকৈ এই সময়ছোৱাত পঞ্চম স্থানত শনি গ্ৰহৰ অৱস্থিতি আপোনালোকৰ সম্পৰ্কত ব্যৱধান উৎপন্ন কৰিব পাৰে, দূৰত্ব উৎপন্ন কৰিব পাৰে। পঞ্চমপতি বৃহস্পতিও 2026 চনৰ জুন মাহলৈকে আপোনালোকৰ অষ্টম ঘৰত থাকিব। গতিকে এই সময়ত ৰিলেশ্যনশ্বিপত দুই এটা সমস্যা আপোনাক আমনি কৰিব। মানসিক অশান্তিও আপুনি এই সমস্যাত ভোগ কৰিব পাৰে। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ নৱম ঘৰত প্ৰৱেশ কৰিব, সেই সময়ত আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ সমস্যা লাহে লাহে দূৰ হ'ব। গুৰু বৃহস্পতি আপোনালোকৰ সম্পৰ্কত থকা সমস্যাবিলাক দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। তথাপি এই সময়ত নিজৰ পাৰ্টনাৰৰ লগত সংঘাত, বিবাদ, যুক্তি তৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব। বন্ধুসকল, বৈবাহিক জীৱনৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ কাৰণে মধ্যম বুলিয়ে ক'ব পাৰি। আপোনালোকৰ সপ্তম ঘৰত শনি গ্ৰহৰ দৃষ্টি থাকিব। তাৰোপৰি আপোনালোকৰ চতুৰ্থ স্থানতো ৰাহুৰ প্ৰভাৱ থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ পাৰিবাৰিক সমস্যাই আমনি কৰিব পাৰে। বিশেষকৈ পাৰিবাৰিক সংঘাতে আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ সদস্যসকলৰ মতানৈক্যই আপোনাক কষ্ট দিব পাৰে। আনহাতে পঞ্চম স্থানত শনি গ্ৰহে অৱস্থান কৰি আপোনালোকৰ সন্তানক লৈ চিন্তিত কৰিব পাৰে। গতিকে এই সময়ছোৱা আপোনালোকৰ বৈবাহিক জীৱনৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে, নিজৰ ৰিলেশ্যনশ্বিপৰ কাৰণে অলপ জটিল সময়। গতিকে এই সময়ছোৱাত আপোনালোকে ভাবি চিন্তি সিদ্ধান্ত ল'ব, নিজৰ বাণী মধুৰ কৰি ৰাখিবলৈ যত্ন কৰিব, কাকো কটু বাক্য নক'ব, নিজৰ পাৰ্টনাৰৰ লগত মিলি চলিবলৈ চেষ্টা কৰিব। যিমান পাৰে আপোনালোকৰ যদি কিবা ঘৰুৱা সমস্যা হয়ও তাক ধৈৰ্য সহকাৰে ছল্ভ কৰিবলৈ চেষ্টা কৰিব। তাৰোপৰি নিজৰ পৰিয়ালৰ সদস্যসকলৰ লগত সামঞ্জস্য ৰাখিবলৈ চেষ্টা কৰিব। বন্ধুসকল, 2024 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজন আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে হাতত ৰূপৰ খাৰু ধাৰণ কৰিব লাগে। দ্বিতীয়তে তেওঁলোকে প্ৰতি মাহৰ শনিবাৰে 400 গ্ৰাম কয়লা নদীত প্ৰবাহিত কৰিব লাগে। তৃতীয়তে তেওঁলোকে গুৰুৰ যি মন্ত্ৰ ওম গুৰুবে নমঃ, এই মন্ত্ৰটো প্ৰত্যেক দিনে যিমান পাৰে জপ কৰিব লাগে। চতুৰ্থ উপায়টো হ'ল যে তেওঁলোকে প্ৰত্যেক শনিবাৰে কোনো আহঁত গছৰ তলত তিলৰ তেলেৰে চাকি দিব লাগে। বন্ধুসকল, এই উপায়কেইটা যদি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰে, তেন্তে যদি 2024 বৰ্ষত তেওঁলোকৰ কিবা ডাঙৰ সমস্যা হ'ব লগাও আছে, সেই সমস্যাৰ পৰা তেওঁলোকে উদ্ধাৰ লাভ কৰিব। সদশেষত প্ৰত্যেকজন বৃশ্চিক ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা আগন্তুক 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ঈশ্বৰে আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক, আপোনালোকৰ মংগল কৰক, আপোনালোকৰ সৰ্ব কাৰ্য সিদ্ধি হওক, তাৰে কামনা কৰি মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।